চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত বিশ্ব ঐতিহ্য সপ্তাহ 2020 উদ্বোধনী অনুষ্ঠানত মঞ্চত মোৰ সৈতে উপস্থিত থকা আজি সভাৰ প্ৰধান উদ্যোক্তা বিভাগৰ মন্ত্ৰী শ্ৰদ্ধা কেশৱ মহন্ত ডাঙৰীয়া, ৰাজহ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মাননীয় বিধায়ক কুশল দুৱৰী ডাঙৰীয়া, মাননীয় বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়া, মাননীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, মাননীয় বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়া, হায়াৰ ছেকেণ্ডেৰী কাউন্সিল অধ্যক্ষ ডক্টৰ দয়ানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া, সোণোৱাল অট'নমাছ কাউন্সিলৰ মুৰব্বী দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া, আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ ডাঙৰীয়া, SP অমিতাভ সিনহা ডাঙৰীয়াৰ লগতে শ্ৰদ্ধা পুৰবী ৰাজকুমাৰী ডাঙৰীয়ানী, শ্ৰদ্ধেয় ভৱেন মোহন ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, সমবেত পৰম শ্ৰদ্ধাৰ শিৱসাগৰ জিলাৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আজি পুৱা 10 বজাৰ পৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, কাৰণ আজি আবেলি ভাগত বীৰ ৰাঘৱ মৰাণ দিৱসৰ উপলক্ষে মই তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব লগা হৈছিল। তাৰ পৰা আহি পাওঁতে কিছু পলম হ'ল আৰু ৰাইজে এই সমস্যাত যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে মই অত্যন্ত দুখিত। আৰু ৰাইজ, মই আশা ৰাখিছোঁ যে আজি যিটো অনুষ্ঠানৰ বাবে আপোনালোকে আন্তৰিকতাৰে এই মহাস্থানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ নিমিত্তে উল্লেখযোগ্য বৰঙণি আগবঢ়ালে, তাৰ বাবে মই শিৱসাগৰ জিলাৰ মাননীয় সাংবাদিক বন্ধুসকলৰ লগতে পৰম শ্ৰদ্ধাৰ ৰাইজলৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিশ্বৰ বুকুত অসমৰ মানচিত্ৰখনক জিলিকাই তোলাৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু এই লক্ষ্য উপনীত হ'ব লগা হ'লে আমি নিশ্চিতভাৱে আমাৰ উপৰপুৰুষে প্ৰতিষ্ঠা কৰা, প্ৰবাদ পুৰুষে প্ৰতিষ্ঠা কৰা, গঢ় দিয়া আমাৰ অসমীয়া সমাজ জীৱনৰ সভ্যতা সংস্কৃতি, আমি ইয়াৰ ঐতিহ্য, ইয়াৰ কীৰ্তিচিহ্ন লৈ আমি বিশ্বজয় কৰাৰ বাবে দৃঢ়তাৰে সংকল্প গ্ৰহণ কৰিব লাগিব। ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5টা স্থানক আইকনিক মিউজিয়াম হিচাপে গঢ় দিয়াৰ এইবাৰ কেন্দ্ৰীয় বাজেটত সিদ্ধান্ত ঘোষণা কৰিছে। তাৰে ভিতৰত অন্যতম অঞ্চল হিচাপে, স্থান হিচাপে নিৰ্বাচিত হৈছে ঐতিহাসিক এইখন শিৱসাগৰ। গতিকে আমি ইয়াক লৈ গৌৰৱান্বিত। ভাৰতবৰ্ষৰ 130 কোটিতকৈ অধিক জনগণে বসবাস কৰা বিশাল উপমহাদেশ, এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ। এইখন ৰাষ্ট্ৰত আমাৰ পৰিচয় সগৌৰৱেৰে আজি শিৱসাগৰে দাঙি ধৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই আমাৰ প্ৰবাদ পুৰুষসকলক, মহান মনীষীসকলক, স্বৰ্গদেউসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই মোৰ হৃদয়ৰ পৰা ভক্তিভাৱে মই সেৱা আগবঢ়াইছোঁ। কাৰণ তেখেতসকলে নিৰ্মাণ কৰা, গঢ় দিয়া কীৰ্তিচিহ্ন আৰু আমাৰ যিখিনি ঐতিহ্য, ইয়াৰ বাবে আজি 21বিংশ শতিকাত এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৃথিৱীত আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলী লোকক লৈ বিশ্বৰ বুকুত আমিও অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ নিমিত্তে
আগবঢ়াৰ সংকল্প লৈছো। তাৰ বাবে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অসমক অধ্যয়ন কৰিব লাগিব, অসমৰ শক্তি সম্পদ সম্ভাৱনাৰ সন্দৰ্ভত অৱগত হ'ব লাগিব, অসমক সঠিকভাৱে আৱিষ্কাৰ কৰিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছো আইকনিক মিউজিয়াম যেতিয়া ইয়াত নিৰ্মাণ হ'ব, অসমৰ বিভিন্ন প্ৰান্তৰত যিমান আমাৰ কীৰ্তিচিহ্ন আছে, যিমান উল্লেখযোগ্য আমাৰ দৌল, দেৱালয়, গড়, হাৱৈ, পুৰণি পুখুৰী, এই গোটেই প্ৰাচীন ঐতিহ্যৰ সভ্যতা কলা সংস্কৃতিৰ স্বাক্ষৰ বহন কৰা বিভিন্ন অঞ্চলৰ আমি সেইবিলাক শক্তিশালী সম্পদক লৈ আগন্তুক দিনত ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰত আমি আইকনিক মিউজিয়াম গঢ় দিব লাগিব। গতিকে পৰমশ্ৰদ্ধা ৰাইজ, মই আশা ৰাখিছো অসম চৰকাৰে বৰ্তমান সময়ত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসক লৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ মান সন্মান স্বাভিমান ৰক্ষা কৰাৰ বাবে সকলোৰে মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা আৰু ঐতিহ্য ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে দায়িত্ব লোৱা দিনৰে পৰা 2016 চনৰ পৰা যি নিষ্ঠাৰে কাম কৰিবলৈ আৰম্ভ কৰিছে, দৃষ্টান্তমূলক কাৰ্যসূচী হাতত লৈছে, ইয়াৰ ফলস্বৰূপত আজি আমি এনেধৰণে স্বীকৃতি তুলিবলৈ সক্ষম হৈছো। আমাৰ উপৰিপুৰুষে প্ৰতিষ্ঠা কৰা ভেটিৰ সন্দৰ্ভত আমাৰ গভীৰ দায়িত্ব আৰু কৰ্তব্য আছে। আমি এইবিলাক কথা আওকাণ কৰিলে আমাৰ সভ্যতা সংস্কৃতিৰ শক্তিশালী পৰিচয় বিশ্বৰ বুকুত দাঙি ধৰিব নোৱাৰো। সেইবাবে আমি নিষ্ঠাৰে এই কথাবিলাক অধ্যয়ন কৰিব লাগিব আৰু আমাৰ উপৰিপুৰুষে আমাৰ আহোম স্বৰ্গদেউসকলে তেখেতসকলৰ ৰাজত্বৰ কালত যিমান সংখ্যক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন আজি এইখন অসমত প্ৰতিষ্ঠা কৰি গৈছে, বিভিন্ন ঠাইত বিভিন্ন ৰজা মহাৰজাই প্ৰতিষ্ঠা কৰি গৈছে অসমৰ বুকুত, সেই সকলোবিলাকক লৈ আগন্তুক দিনত অসমীয়া জাতিৰ শক্তি সম্পদ সম্ভাৱনাৰ সন্দৰ্ভত বিশ্বৰ মানৱ সমাজক উমান দিব লাগিব। গতিকে মই আশা ৰাখিছো শিৱসাগৰ এইখন জিলাৰ ৰাইজ অত্যন্ত এই ক্ষেত্ৰত দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰা সমাজ হিচাপে প্ৰতিষ্ঠিত। গতিকে আমি অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ চমু 4.5 বছৰ কাৰ্যকালত যিমান সংখ্যক চৰাইদেউ কীৰ্তিচিহ্ন 42 গৰাকী আহোম স্বৰ্গদেউ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে যি উল্লেখযোগ্য আমি পদক্ষেপ লৈছো, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত যিমান সংখ্যক দল দেৱালয় আছে আৰু বুৰঞ্জী প্ৰসিদ্ধ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, এই সকলোবিলাক সংৰক্ষণ কৰি আগন্তুক দিনত যাতে আমাৰ সমাজখনৰ প্ৰকৃত ছবিখন দাঙি ধৰিব পাৰো। কাৰণ এই কীৰ্তিচিহ্নবিলাকে হৈছে আমাৰ সভ্যতা সংস্কৃতিৰ দাপোন স্বৰূপ, এটা জাতিৰ দাপোন স্বৰূপ। এই দাপোনখন আমি বিশ্বৰ মানৱ সমাজে চাব পৰাকৈ আমি ইয়াক প্ৰস্তুত কৰিব লাগিব আৰু এই দাপোনতে আমি প্ৰকৃত প্ৰতিচ্ছবিখন দেখা পাম যে অসমৰ বুকুত কিমান সম্পদ সম্ভাৱনা শক্তি প্ৰত্নতত্ন বিভাগত মজুত আছে, কীৰ্তিচিহ্ন মজুত আছে। এই সকলোবিলাক কথা অধ্যয়নৰ যোগেদিহে সম্ভৱ হ'ব। সেইকাৰণে অসমৰ বুকুত থকা 36খন জিলাত কাৰ্যনিৰ্বাহ কৰা মই উপায়ুক্তসকলক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছো যে তেখেতসকলে নিজ নিজ জিলাৰ এই কীৰ্তিচিহ্নবিলাক এতিয়া সংৰক্ষণ কৰাৰ আইনগতভাৱে সাংবিধানিকভাৱে দায়িত্ব পালন কৰিব লাগিব। কাৰণ আমি ইতিমধ্যে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত এই সন্দৰ্ভত এখন বিল পাছ কৰিছো আৰু সেইখনে আইনলৈ পৰিণত হ'ব। এইখন আইন নিষ্ঠাৰে যাতে সকলোৱে পালন কৰে আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে নিজ নিজ জিলাত যিমান কীৰ্তিচিহ্ন আছে, যিমান প্ৰত্নতাত্ত্বিক আমাৰ সম্পদ সম্ভাৱনা আছে, সকলোবিলাক যাতে তেখেতসকলে আৱিষ্কাৰ কৰিব পাৰে, অধ্যয়নৰ বাবে সুযোগ লাভ কৰিব পাৰে, ইয়াৰ বাবে জিলা প্ৰশাসনে বিশেষভাৱে দায়িত্ব ল'ব লাগিব। আমাৰ মাননীয় জনপ্ৰতিনিধিসকলো পঞ্চায়ত পৰ্যায়ত হওক, MLA হওক, সাংসদ হওক, মন্ত্ৰী হওক, সকলোৱে নিজ নিজ অঞ্চলত এই ক্ষেত্ৰত জাতীয় স্বাৰ্থত দায়বদ্ধতাৰে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব। গতিকে মই আজি আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখো, কেৱল পুনৰবাৰ কৈছো, আপোনালোকে মনত বেজাৰ নাপাব, আজিৰ দিনটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন। কাৰণ এইখন শিৱসাগৰত আমাৰ সৰুৰ পৰা কিবা এটা কৰাৰ মন আছে, কিন্তু ঈশ্বৰৰ কৃপাত আপোনালোকৰ সকলোৰে আশীৰ্বাদত সহযোগত অসমৰ 3,50,00,000 লোকৰ সহযোগত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত এইখন চৰকাৰে বহু উল্লেখযোগ্য
যোগ্য পদক্ষেপ এই সন্দৰ্ভত ল'বলৈ সক্ষম হৈছে আৰু প্ৰতিটো সৰু বৰ জনগোষ্ঠীক আমি ৰাজ্যিক পৰ্যায়ত তেখেতসকলৰ প্ৰবাদ পুৰুষসকলক মৰ্যাদা প্ৰদান কৰি সেই জনগোষ্ঠীটোৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে আমি দৃষ্টান্তমূলক পদক্ষেপ লৈছোঁ। সহোদৰ অনুষ্ঠানৰ যোগেদি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৭০টা জনগোষ্ঠীক আমি ঐক্যবদ্ধ কৰি ৩দিনীয়া কাৰ্যসূচী আলাপ আলোচনাত মিলিত হৈছোঁ আৰু তেতিয়াৰ পৰাই আমি লক্ষ্য স্থিৰ কৰিছোঁ যে অসমৰ বুকুত স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে যি নীতিৰ দ্বাৰা বৰ অসম নিৰ্মাণ কৰা যাত্ৰা আৰম্ভ কৰিছিল ত্ৰয়োদশ শতিকাত বৰ্তমান দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সাৰ্বজনীন নীতিৰ দ্বাৰা আজি দেশৰ সকলো জাতি জনগোষ্ঠীক একাকাৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে সেই নীতি হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ ভাষাত হাত পাঁচ মাৰি একৰাজ কৰা আৰু মাননীয় মোদী ডাঙৰীয়াৰ ভাষাত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। গতিকে সেইখন অসম আমি গঢ় দিম সেই সংকল্প আমি সকলোৱে গ্ৰহণ কৰিব লাগিব আৰু সেই শক্তি আমাৰ মাজত মজুত আছে। এইখন সাধাৰণ ৰাজ্য নহয়, ইয়াৰ ইতিহাস শক্তিশালী। বীৰ লাচিত বীৰ চিলাৰায় দেশ এইখন। স্বৰ্গদেউ চাওলুং চুকাফাই কিমান সাৰ্বজনীন নীতিয়ে সকলো সৰু বৰ জাতি জনগোষ্ঠীক আঁকোৱালি লৈছিল, সকলোকে আস্থাৰ বিশ্বাসক লৈ বৰ অসম প্ৰতিষ্ঠা কৰাৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা কৰিছিল, যি ভেটিত ৬০০ বছৰ আহোম স্বৰ্গদেউসকলে বিভিন্ন জাতি জনগোষ্ঠীক লৈ ৰাজত্ব চলাবলৈ সক্ষম হ'ল আৰু যি নেকি পৃথিৱীৰ ইতিহাসত বিৰল। গতিকে সেইবাবে মই ভাবো যে এইখিনি এটা আমাৰ সভ্যতা সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শক্তিশালী আধাৰ সমল। এই কথাখিনি আমি অসমীয়া কোনো যুৱকে পাহৰি যোৱা উচিত নহয়। গতিকে সেইবাবে এইখন অসম আমি সুৰক্ষিত কৰি ৰাখিবই লাগিব। আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। এই কথা সাব্যস্ত কৰিব লগা হলে আমাৰ উপৰি পুৰুষে প্ৰতিষ্ঠা কৰা সভ্যতা সংস্কৃতিৰ ভেটি কীৰ্তিচিহ্ন আমি নিষ্ঠাৰে দায়বদ্ধতাৰে আমি সংৰক্ষণ কৰিব লাগিব, জীয়াই ৰাখিব লাগিব। এইখিনি কথা মই ভাবো প্ৰতিজন অসমীয়া যুৱকে জাতীয় দায়িত্ব হিচাপে নিষ্ঠাৰে পালন কৰিব, যুৱক যুৱতীয়ে দায়িত্ব হিচাপে পালন কৰিব। এইখিনি কথাকে কৈ মই আজি পুনৰ আমাৰ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো। লগতে বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু যিমান সংখ্যক আমাৰ বিষয়া কৰ্মচাৰী আছে আৰু শিৱসাগৰ জিলা প্ৰশাসন সকলোৱে এই কাৰ্যসূচীৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা শিৱসাগৰ জিলাৰ ৰাইজৰ আন্তৰিকতা, সাংবাদিক বন্ধুসকলৰ আন্তৰিকতা, কাৰণ আপোনালোকে সকলোৱে মিলি এই অনুষ্ঠানটোৰ আজি সফল কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিলে। গতিকে আপোনালোকক মই অন্তৰৰ পৰাই পুনৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু ইয়াৰ আমাৰ স্থানীয় লোকসভা সাংসদ তপন গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগন মোহন ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া আৰু বিধায়িকা নৱনীতা সন্দিকৈ, বিধায়ক কুশল দুৱৰী, বিধায়ক প্ৰদীপ হাজৰিকা আৰু প্ৰাক্তন মন্ত্ৰী বীৰেন্দ্ৰ কোঁৱৰ, সুৰভী ৰাজকুমাৰী আৰু লগতে ভৱেন মোহন ডাঙৰীয়াৰ লগতে আপোনালোক সকলোৱে জিলা প্ৰশাসনক যেনেধৰণে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তাৰ বাবে আজি এই কাৰ্যসূচী সম্ভৱ হ'ল। আৰু যিসকলে আজি এইখন মহামঞ্চত পুৰস্কৃত হ'ল, যিসকলক সম্বৰ্ধনা জনোৱা হ'ল, তেখেতসকলকো মই বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে এই বিষয়ে নিৰবিচ্ছিন্নভাৱে যিখিনি সেৱা আগবঢ়াইছে এই কথা আমি সকলোৱে শ্ৰদ্ধাৰে গ্ৰহণ কৰিবই লাগিব আৰু তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাশীল হৈ আগন্তুক দিনত আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে আমি প্ৰয়াস কৰিব লাগিব। গতিকে আজি পুৰস্কৃত হোৱা প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিকতাৰ অভিনন্দন জনাইছোঁ আৰু সদৌ শেষত পুনৰবাৰ শিৱসাগৰ জিলাৰ ৰাইজলৈ কৌটি কৌটি কৃতজ্ঞতা জ্ঞাপন কৰি আৰু আহোম স্বৰ্গদেউসকলক অন্তৰৰ পৰাই গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু অসমৰ জাতীয় জীৱনত যিসকল প্ৰবাদ পুৰুষে মহান মনীষীয়ে বিভিন্ন সময়ত উল্লেখযোগ্য বৰঙণি আগবঢ়ালে, অসমৰ সভ্যতা সংস্কৃতি ভেটি শক্তিশালী কৰিলে, কীৰ্তিচিহ্ন গঢ় দিলে, সেইসকলৰ প্ৰতিও শ্ৰদ্ধাৰে কৃতজ্ঞতা
জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। আমাৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদানৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।